আজি মই লৈ আহিছোঁ ভাপত দিয়া মাছ। আহকচোন মই কেনেকৈ বনালোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত প্ৰথমবাৰ চাইছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেলটোত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো কেনেকৈ বনালোঁ ভাপত দিয়া মাছ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰথমে মই বগা সৰিয়হ কেইটামান 2-3 ঘণ্টা তিয়াই ৰাখিলোঁ। তিয়াৰ পিছত মই এয়া মিক্সাৰত দি ল'লোঁ। বগা সৰিয়হৰ লগত কেইটামান ক'লা সৰিয়হো মিক্স আছে, সেইবাবে কালাৰটো অলপ দেখিবলৈ বেলেগ হৈছে। তাৰ পিছতে মই এটা টিফিন বাতি ল'লোঁ। টিফিন বাতিটোত মই বগা সৰিয়হৰ পেষ্টটো অলপ তলত দি তাৰ ওপৰত মই মাছ দিলোঁ। মাছ 5 পিচ দিছোঁ মই, আৰি মাছ। তাৰ ওপৰত মই এয়া বগা সৰিয়হৰ পেষ্ট আকৌ দি ধুনীয়াকৈ মিলাই দিলোঁ, যাতে মাছ কেইপিচ ধুনীয়াকৈ সৰিয়হৰ মাজত সোমাই যায়। এয়া চামুচখনে মই ধুনীয়াকৈ মিলাই দিলোঁ। ধুনীয়াকৈ মিলাই লোৱাৰ পাছত মই দিলোঁ বিলাহী। বিলাহী মই কাটিয়ে দিছোঁ। মিক্সাৰত পেষ্ট বনায়ো দিব পাৰি, কিন্তু মই এনেকৈ কাটি দিলোঁ। তাৰপিছতে দিলোঁ মই কটা পিঁয়াজ। এয়া পিঁয়াজ অলপ কাটি লৈ মই ধুনীয়াকৈ দি দিলোঁ। তাতে দিলোঁ মই আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টটো মই মিক্সাৰত দিয়া নাই, মই খুন্দনাত পিচি লৈ দিছোঁ। এয়া বেছি মিহি কৰা নাই মই। ইয়াৰ পিছতে মই অকণমান নিমখ দিলোঁ। তাৰপিছতে দিলোঁ মই 2টা জলকীয়া। তাৰপিছতে মই টিফিন বাতিটো ঢাকোন লগাই ল'লোঁ। ঢাকোন লগাই মই ভাত বনোৱা কুকাৰটোত এয়া টিফিন বাতিটো ভৰাই দিলোঁ। আৰু এটা চিটি মাৰিলে ভাতটো হৈ গ'ল। মোৰ ভাপত দিয়া মাছুয়া ৰেডি হৈ গ'ল। তাতে মই অলপ সৰিয়হৰ তেল ঢালি দিলোঁ অকণমান সৰহকৈ। তাৰপিছতে দিলোঁ মই এয়া কেঁচা ধনিয়া পাত। এয়া হৈ গ'ল মোৰ ভাপত দিয়া মাছ ৰেডি। কিমানেই ধুনীয়া লাগিছে নহয়নে? বিৰাটেই এটা সুন্দৰ ৰেচিপি, হেল্থি ৰেচিপি। এয়া ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া গৰমে গৰমে খোৱাহে কথা আৰু। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। বাই বাই।